ধীরে বই যায় নাম লোয়া মনোভাব নামর দিনে হরি নামর প্রেম নদী ধীরে রাধি করিল তু করিল ভকতি নকরি অন্তকে পাইল কেরানি লেখা পড়া হরি নাম লোয়া নদী হরি রাম 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 হরি রাম 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 হরি রাম 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 দেউৰী দহজন ভৰা আঁচনিলৈ আগবাঢ়িব লাগে। অসমীয়া জনজীৱনক সমৃদ্ধ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, যিগৰাকী আচলতে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা জগতগুৰু, তেখেতৰ 577তম জন্মোৎসৱভাগী বিগত 29 বছৰে মাৰ্ঘেৰিটা সমজিলাৰ 133টাৰো অধিক নামঘৰে একত্ৰিত হৈ উদযাপন কৰি আহিছে। আৰু এইবাৰ ব্যক্তিক্ৰম নহয়। এইবাৰ বজালনী বৰনামঘৰত 4 দিনীয়া কাৰ্যসূচীৰে এই জন্মোৎসৱভাগী আয়োজন কৰা হৈছে। নিশ্চিতভাৱে এটা ধৰ্মীয় চিন্তা চেতনাৰে আচলতে পৰিস্ফুট হৈ উঠিছে। আৰু ভাগৱত ভৱনৰ জৰিয়তে আচলতে আজি বৃহত্তৰ যিটো মাকুমকিলা অঞ্চল 30টাৰো অধিক নামঘৰে সমৃদ্ধ এই মাকুমকিলা অঞ্চল আচলতে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে। জন্মোৎসৱ উপলক্ষে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, লগতে এখনকৈ নাট ভাওনা মঞ্চস্থ হ'ব, বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু মাৰ্ঘেৰিটা সমজিলাৰ এই 133টা নামঘৰৰ যি সামূহিক প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ জৰিয়তে নামঘৰসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ পৰা আৰম্ভ কৰি যাতে একশৰণ নাম ধৰ্মক অধিক বিস্তাৰিত কৰিব পৰা যায়, একশৰণ নাম ধৰ্মক প্ৰতিটো মানুহৰ অন্তৰে অন্তৰে লৈ যাব পৰা যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্বজনীন যি আদৰ্শ, যি কলা সংস্কৃতি, ভাষা, সাহিত্য, ধৰ্ম, এই সকলোকে যাতে নতুন প্ৰজন্মই লৈ যাব পৰা যায়, ইয়াৰ প্ৰচেষ্টাই এই এটা বিশেষ। আৰু গুৰুজনাই আচলতে অসমীয়া জনজীৱনক যিদৰে সমৃদ্ধ কৰিছে ধৰ্ম সংস্কৃতিৰে আদি বিভিন্ন ধৰণৰ উপাদানেৰে, তেখেত আমাৰ সদায় চিৰনমস্য। আৰু তেখেতৰ এই জন্মোৎসৱ ভাগীৰ জৰিয়তে আমি আচলতে অসমীয়া জনজীৱনক আৰু অধিক যাতে আগুৱাই লৈ যাব পৰা যায়, কৰিব পৰা যায়, ইয়াৰ প্ৰচেষ্টা নিশ্চিতভাৱে অব্যাহত থাকিব। ইয়াৰ পিছতে আমি কিছুমান কথা ভাগৱত ভ্ৰমণ উলিয়াম। দলবোৰ আহি আছে, দলবোৰ আহি উপস্থিত হোৱাৰ লগে লগে আমি ভাগৱত ভ্ৰমণ উলিয়াম। সকলোৱে সহায় সহযোগিতা ফোন কৰি দিয়ক, পাই দেখা হৈ আছে। বিচাৰ আছে আগত। ৰাম বৰা রাম বুদ্ধ কলকি নামে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।